নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FY UGB 4th চেমিষ্টাৰ AAC ছাবজেক্টৰ যিটো আপোনালোকৰ ছাবজেক্টৰ নাম হৈছে নিকা অসমীয়া ভাষাৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ উত্তৰ। প্ৰথম কুৱেশ্যনটো চাব, 1 নম্বৰীয়া কুৱেশ্যন আমি চাম। তাৰপিছত 2 নম্বৰীয়া কুৱেশ্যন আৰু 3-4 নম্বৰীয়া কুৱেশ্যনো আমি চাম। প্ৰথমতে 1 নম্বৰীয়া কুৱেশ্যনখিনি চাওক, নিকা ভাষা মানে কি? নিকা ভাষা মানে হৈছে শুদ্ধ আৰু স্পষ্ট ভাষাক নিকা ভাষা বোলে। 2 নম্বৰটো আছিলে শুদ্ধ বানান কাক কয়? নিয়ম অনুসৰি সঠিকভাৱে লিখা বানানক শুদ্ধ বানান বোলে। অপভ্ৰংশ শব্দ মানে কি? বিকৃত বা ভুল ৰূপত ব্যৱহাৰত শব্দক অপভ্ৰংশ শব্দ বোলে। তাৰপিছতে আছে 4 নম্বৰ, অভিধান কি? শব্দৰ অৰ্থ আৰু বানান থকা কিতাপক অভিধান বোলে। তাৰপিছতে আছে 5 নম্বৰ কুৱেশ্যন, ব্যাকৰণ কি? ভাষা শুদ্ধকৈ ব্যৱহাৰ কৰাৰ নিয়মসমূহক ব্যাকৰণ বোলে। ভাষাৰ মান কিদৰে বজাই থাকে? শুদ্ধ বানান আৰু ব্যাকৰণ মানি চলিলে ভাষাৰ মান বজাই থাকে। তাৰপিছতে আছে, এতিয়া আমি 2 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নিকা ভাষাৰ প্ৰয়োজনীয়তা লিখা, অৰ্থাৎ নিকা যি ভাষা বা শুদ্ধ ভাষাৰ কিয় প্ৰয়োজন, এই বিষয়ে লিখিব লাগে। প্ৰথমতে আপোনালোকে চাওক, নিকা ভাষাৰ প্ৰয়োজনীয়তাসমূহ হৈছে নিকা ভাষাই ভাৱ স্পষ্টকৈ প্ৰকাশ কৰাত সহায় কৰে। তাৰপিছতে লিখিব, ই শিক্ষাৰ ক্ষেত্ৰত আৰু সাহিত্যত অতি গুৰুত্বপূৰ্ণ অংশ হয়। নেক্সট 2 নম্বৰ লিখিব, অপভ্ৰংশ শব্দ কিয় এৰা উচিত? আপোনালোকে এনচাৰটো লিখিব যে অপভ্ৰংশ শব্দ ব্যৱহাৰ কৰিলে ভাষাৰ শুদ্ধতা নষ্ট হয়, সেইবাবে শুদ্ধ শব্দ ব্যৱহাৰ কৰা উচিত। 3 নম্বৰ, শুদ্ধ বানানৰ গুৰুত্ব লিখা। শুদ্ধ বানান ব্যৱহাৰ কৰিলে লেখনি বুজিবলৈ সহজ হয় আৰু ভাষাৰ সৌন্দৰ্য বজাই থাকে। নেক্সট, নিকা ভাষাৰ এটা বৈশিষ্ট্য লিখা। নিকা ভাষাত ব্যাকৰণৰ নিয়ম মানি চলা হয় আৰু স্পষ্ট ভাৱ প্ৰকাশ পায়। নেক্সট কুৱেশ্যন, অভিধানৰ প্ৰয়োজনীয়তা লিখা। অভিধানৰ জৰিয়তে শব্দৰ সঠিক বানান আৰু অৰ্থ জনা যায়। নেক্সট কুৱেশ্যন, সাহিত্যত নিকা ভাষাৰ ভূমিকা লিখা। নিকা ভাষাই সাহিত্যিক অধিক আকৰ্ষণীয় আৰু স্পষ্ট কৰি তোলে। নেক্সট 1 নম্বৰ কুৱেশ্যন, এইখিনি 3 নম্বৰ কুৱেশ্যন চাই ল'ব যে 1 নম্বৰটোত আছিলে যে নিকা অসমীয়া ভাষাৰ বৈশিষ্ট্য আলোচনা কৰা। নিকা অসমীয়া ভাষা শুদ্ধ ব্যাকৰণ অনুসৰি লিখা হয়। ইয়াত অপভ্ৰংশ শব্দ ব্যৱহাৰ কৰা নহয়। শব্দৰ সঠিক বানান ব্যৱহাৰ কৰি ভাৱ স্পষ্টকৈ প্ৰকাশ কৰা হয়। 2 নম্বৰ, শুদ্ধ বানানৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা। শুদ্ধ বানান ব্যৱহাৰ কৰিলে লেখনি সহজ হয়। ই ভাষাৰ মান আৰু সৌন্দৰ্য বজাই ৰাখে। অপভ্ৰংশ শব্দৰ ক্ষতি কি? অপভ্ৰংশ শব্দ ব্যৱহাৰ কৰিলে ভাষাৰ শুদ্ধতা হ্ৰাস পায়। পাঠকে ভুল ধাৰণা লাভ কৰিব পাৰে। তাৰপিছতে নেক্সট 4 নম্বৰ আছিলে, নিকা ভাষা কেনেকৈ গঢ়ি তুলিব পাৰি? নিয়মিত পঢ়া, লিখা আৰু অভিধান চোৱাৰ অভ্যাসে নিকা ভাষা গঢ়ি তুলিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত নিকা ভাষাৰ ভূমিকা লিখা। এনচাৰটো হ'ব, শিক্ষাৰ ক্ষেত্ৰত শুদ্ধ ভাষাই জ্ঞান স্পষ্টকৈ দিবলৈ সহায় কৰে। ই ছাত্ৰ-ছাত্ৰীৰ বুজা ক্ষমতা বৃদ্ধি কৰে। নেক্সট কুৱেশ্যন, ভাষাৰ মান বজাই ৰাখিবলৈ কি কৰা উচিত? শুদ্ধ বানান ব্যৱহাৰ আৰু ব্যাকৰণ মানি চলা উচিত। অপভ্ৰংশ শব্দ এৰা উচিত। নিকা অসমীয়া ভাষাৰ গুৰুত্ব আলোচনা কৰা। নিকা অসমীয়া ভাষা শুদ্ধ আৰু পৰিষ্কাৰ ৰূপত ব্যৱহাৰ ভাষা।
ই যোগাযোগ সহজ আৰু স্পষ্ট কৰে। শিক্ষাৰ ক্ষেত্ৰত সাহিত্যত আৰু সংবাদ মাধ্যমত ই ভাষাৰ মান উন্নত কৰে। শুদ্ধ বানান আৰু ব্যাকৰণ মানি চলিলে ভাষাৰ সৌন্দৰ্য বৃদ্ধি পায়। নেক্সট কুৱেশ্যন 2 নম্বৰ নিকা ভাষাৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা। নিকা ভাষা ব্যৱহাৰ কৰিলে ভাৱ বিনিময় স্পষ্ট হয়। ই শিক্ষাৰ মান উন্নত কৰে আৰু ভাষাৰ পৰিচয় ৰক্ষা কৰে। সেইবাবে সকলোৱে শুদ্ধ ভাষা ব্যৱহাৰ কৰা উচিত। অপভ্ৰংশ শব্দৰ কুপ্ৰভাৱ আলোচনা কৰা। অপভ্ৰংশ শব্দৰ ভাষাৰ শুদ্ধতা নষ্ট কৰে। পাঠকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰে। সেইবাবে শুদ্ধ শব্দ ব্যৱহাৰ কৰা প্ৰয়োজন। নিকা ভাষা গঢ়ি তোলাৰ উপায়সমূহ আলোচনা কৰা। নিয়মিত পঢ়া লিখা, অভিধান চোৱা আৰু ব্যাকৰণ শিকা নিকা ভাষা গঢ়ি তোলাৰ মুখ্য উপায়। শিক্ষকৰ দিহা পোহৰণো গুৰুত্বপূৰ্ণ। 5 নম্বৰ আছে সাহিত্যত নিকা ভাষাৰ ভূমিকা আলোচনা কৰা। নিকা ভাষাই সাহিত্যত ভাৱ স্পষ্টকৈ প্ৰকাশ কৰে। ই পাঠকৰ মন আকৰ্ষণ কৰে আৰু সাহিত্যক আকৰ্ষণীয় কৰি তোলে। নিকা ভাষা আৰু সংস্কৃতিৰ সম্পৰ্ক আলোচনা কৰা। নিকা ভাষা আৰু আমাৰ সংস্কৃতিৰ পৰিচয়। শুদ্ধ ভাষা ব্যৱহাৰ কৰিলে সংস্কৃতি সংৰক্ষণ হয় আৰু ভাষাৰ মান বৃদ্ধি পায়। এইখিনি আছিলে আপোনালোকৰ নিকা অসমীয়া ভাষাৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ উত্তৰ। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।